নমস্কাৰ সবিবৰা চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত মানে ব্লগ এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। এফালে যাওঁ, এফালে লখিমপুৰৰ পৰা আইতাহঁতে খুৰী আইতা আহিছে, খুৰীয়েক হয়। তাৰপিছত আকৌ এই দাদা বৌহঁতি আহিছে, ফুৰিব যাওঁ। এফালে বেটি ৰেডি হ'ল, গৈ থাকোঁ, আপোনালোকে ধুনীয়াকৈ দেখাম। হ'ল নাই তো অকণমান দেখাই দিম। ইয়াৰ পৰা এটা ষ্টাৰ্ট কৰিব লাগিব ন। এফালে চেণ্ডেল টেণ্ডেল পিন্ধি চুম নাযায়, আমিহে যাম। আহক ক'ব মানে কি হ'ল, ঘৰৰ পৰা মই থাকিব আহিলোঁ, কাপোৰ চাপোৰ একো অনা নাই, যেনে তেনে এইবোৰ মিলাই মেলি চিলাই পিনি পিন্ধি আহিছোঁ মা আৰু চুমৰ। আহি পাইছোঁহি আৰু মালিনী থান। আমি মালিনী থানত আহি আছোঁ আৰু আমাৰ আহি থাকোঁতে দুটা ৰাস্তাত মানে সোমাই গ'লোঁ আমি, ভুল ৰাস্তাত। আৰু এতিয়া বাৰু ঠিক ৰাস্তাতে আহি আছোঁ। দাদাই ভাবিলে আমি ভুল ৰাস্তাত আহিছোঁ, মানে অৰুণাচলত আমি সোমাই গ'লোগৈ। তাৰপিছত এজন মানুহক সোধাত আমাক ৰাস্তাটো দেখাই দিলে। এতিয়া সেই মালিনী থান পালোঁহি। তাৰপিছত এইফালে ল'লোঁ শৰাই দিবৰ কাৰণে, এইফালে লৈ আছে বৌহঁতে। ক'ত ল'লা? এফালে এবাৰ দেহা হাই কৰি দিয়া। তাৰপিছত এইফালে এই তাত ভগৱানৰ তাত দিব একদম ওপৰত। মানুহখিনি ধুনীয়াকৈ দেখাই দিছোঁ, একদম স্মৃতি হৈ থাকিব যেতিয়ালৈকে ইউটিউব থাকে। এইফালে লৈ ল'লোঁ টিকেট, এজনৰ প্ৰতি 20 টকাকৈ। আৰু এইফালে গেটেদি সোমাই যাম। এণ্ট্ৰি এইফালৰ পৰা, সিখনৰ পৰা। অঁ, ইয়াতে খুলিব লাগিব। ওপৰলৈ ব'লা। এইফালে যাম, এইফালে যাম। গুড গাৰ্ল। এইফালে ষ্টেপ আছে মানে, আৰু এইফালে এনেকৈ ট্ৰেইনকৈ আছে, কি কয় এইটো। এইফালে আমি এফালেদি আছোঁ, মানে বাচ্চাবোৰে খোজকাঢ়িব ভাল পাব। আজি বাবুদাই ভিডিঅ'। আমি দুজনীয়ে পুৰা ড্ৰেছটো মিলাই পিন্ধি আহিছোঁ আজি ফটো মাৰিম। ভাগৰ লাগিব দে, বল বল। অকণো গৰম নালাগে, হৈ থাকোঁ ইমান ঠাণ্ডা। ভৰি বিষাইছে, ভৰি বিষাইছে। ব'লা, ভগৱানে জোৰ দি দিব ভৰিলে। না ইমান ধুনীয়া হৈছে বাবুদা। পাই গ'লোহি। আকৌ এইফালে ওপৰত যাব আছে, ৰুক্মিণী মন্দিৰ। শৰাই দি এতিয়া ফটো মাৰিব আহিছোঁ, অলপ টাইম বহিলোঁ। বহুত গৰম দেই, ইয়াত মাৰিবিগে নেকি? ইয়াত তিনিজনীক মাৰি তোমাক আমাৰ দেহা লাজ কৰিছা কেলে? কিজনী বহি ল'লে। এইফালে নদী পানী আহিছে। ক'ৰ পৰা আহিছে? এইফালে নলা বনাই দিছে নেকি? উঠা উঠা, চুনু উঠা। ভাল লাগিলেও আহা, হ'ব আহা, ব'লা এইফালে যাম ব'লা। এইফালে যে ওপৰলৈ আপোনালোকক দেখাইছোঁ, এইফালে যায় ৰুক্মিণী মন্দিৰ। আৰু ৰুক্মিণী মন্দিৰ বহুতকণ দূৰ, ইয়াৰ পৰা বহুত ওপৰলৈ যাব লাগে। আমি নগ'লোঁ বাৰু, বৌ গ'ল আৰু ভাইটি গৈছে। বাচ্চাবোৰক লৈ যাব অকণমান অসুবিধা হোৱাৰ কাৰণে ভৰিও বিষায়, সেইটো কাৰণে আমি নগ'লোঁ। পিছে পৰে আহিলে যাম বাৰু, আপোনালোকক অকণমান দেখাই দিলোঁ ৰুক্মিণী মন্দিৰ। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে এইফালে
ৰুক্মিণী আৰু শ্ৰীকৃষ্ণ এইফালে ভ আখৰ লগাই এনেকুৱা জেগা এটাৰ নাম আছিলে, মই পাহৰিছোঁ। তেতিয়া ফুৰিব আহোঁতে সেই জৰি গছজোপাৰ তলতে জিৰণি লৈছিলে, আৰু জৰি গছজোপা বহুত ডাঙৰ হয়, যিসকলে আহিছে তেওঁলোকেতো জানেই। আৰু তাতে মন্দিৰ ভাগ পতা হ'ল। তেতিয়াৰ পৰা ৰুক্মিণী মন্দিৰ বুলি জনা যায়। আৰু পাৰ্বতীয়ে মালিনী ৰূপত তেওঁলোকক শুশ্ৰূষা কৰিছিল বোলে, আৰু সেই তেতিয়াৰ পৰা মালিনী স্থান নামেৰে জনা যায়। আৰু দুৰ্গা মাৰ এভাগে এয়া মালিনী থান বোলে। মই ইমান ভালকৈ নাজানো, কিন্তু মই যিমানকণ মানে শুনিছোঁ সেই বুলিয়ে ভাবি থৈছোঁ, আৰু চাগে এনেকৈ জনা যায়, সেই মানে তেওঁলোকে সেনেকুৱা কৰিছিলে কাৰণে বুলি। আপোনালোকে কিবা ভুল হৈছে যদি কমেণ্ট কৰি জনাই দিব। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। বাই বাই।